এই মুহূৰ্তত মোৰ লগত আছে জুনিয়ৰ জুবিন হিচাপে খ্যাত মাধৱ আৰু মাধৱৰ লগত মই আজিৰ দিনটোত কথা পাতিবলৈ চেষ্টা কৰিম পোনে পোনে তেওঁ গুৱাহাটীত আহি উপস্থিত হৈছে প্ৰথমে তোমাক এনকে টিভিলৈ স্বাগতম জনাইছোঁ স্বাগতম ধন্যবাদ মাতৰ বাবে সো মই এনেকৈ আগবাঢ়ি গ'লোঁ আৰু মোবাইল এটা দিছিলে দাদাই এনেকৈ আগবাঢ়ি গ'লোঁ কাঞ্চনজংঘা ডাইলগ আছে কৈ দিওঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা জুবিন হিচাপে এতিয়া সকলোৱে তোমাক চিনি পায় তুমি কৈছা আৰু কিমান দিন লাগিছিলে জুবিন হিচাপে নিজকে তুমি মাধৱ আৰু তুমি জুবিন গাৰ্গ হিচাপে আয়ত্ব কৰিবৰ কাৰণে জুবিন গাৰ্গক কিমান সময় প্ৰয়োজন হৈছিলে মাধৱক ছমাহমান হৈছিলে ছমাহ লাগিছে মই জুবিনদাৰ মোবাইল এটা দাদাই দিছিলে চ' এনেকৈ চাই মই এনেকৈ শুলোঁ আৰু মই সদায় চাই থাকোঁ জুবিনদাৰ বা কথা কোৱা কাৰোবাৰ গান গোৱা এনেকৈ চাই মই এনেকৈ শুলোঁ আৰু পঢ়ি আছা তুমি পঢ়ি আছোঁ শ্ৰেণীত 9ত এবাৰ জুবিন গাৰ্গক লগ পোৱা হোৱা নাই তোমাৰ নাই হোৱা পাবলৈ আশা এটা আছে চ' পাবলৈ বহুত জুবিনদাৰ ভৰিখন চুবলৈ বিচাৰোঁ কেতিয়াবা ৰাতি বিচাৰি থাকোঁ মই সেইটোৱে তুমি কৈছিলা তুমি যেতিয়া তোমাৰ দুটামান ভাইৰেল যেতিয়া ভিডিঅ' হৈছিলে তেতিয়া তুমি জুবিন গাৰ্গক তুমি কৈছিলা সেই ভিডিঅ'কেইটাত যে জুবিন গাৰ্গক তুমি ভৰিৰ চুব বিচাৰা তুমি বানপানীৰ এটা কথা কৈছিলা সেই কথাটো অকণমান যদি কৈ দিয়া বানপানী হ'লে অলপ খৰচ হয় আৰু মোৰ চ' কাৰোবাৰ কেঞ্চাৰ হ'ল কাৰোবাৰ পঢ়া খৰচ কাৰোবাৰ বানপানীত ঘৰ উঠি গ'ল দি থাকা 20,000 30,000 10,000 মোৰ প্ৰগ্ৰেমৰ পইচাই নাথাকে মানুহক দিওঁতে সেইটোৱে আৰু অনুষ্ঠান ক'ত কৰিছা তুমি বিভিন্ন স্থানত মানে তুমিও পাইছা অংশগ্ৰহণ মই পাইছোঁ এবাৰ প্ৰথম মই বালিজনত কৰিছিলোঁ তেতিয়া মোক 500 টকা এটা দিছিলে আকৌ তাৰ এই 200 টকা মই তেল কিনি দিছোঁ 300 টকা মই ঘৰত দিলোঁ স্পৰ্টিং এটা লৈছোঁ এইটো স্পৰ্টিং চ' তেনেকুৱা আৰু ঘৰত কোন কোন আছে তোমাৰ ঘৰত আছে মোৰ মা আছে দেউতা আছে দাদা আছে ভাইটি আছে বা এজনী বিয়া হ'ল বাৰু গণেশগুৰিত সেইটোৱে আৰু যেতিয়া তুমি জুবিন গাৰ্গৰ যেতিয়া মিমিক্ৰি কৰা সকলোৱে তোমাক জুবিন হিচাপে চিনি পায় কেতিয়াবা তোমাক পিতৃ মাতৃয়ে হওক বা লগৰ সমনীয়ে তোমাক কেতিয়াবা কয় নেকি যে এতিয়া পঢ়া শুনা বাদ দিয়ে তই পঢ়া শুনা নকৰি কিয় তই এনেধৰণে মিমিক্ৰি কৰি আছ পিতৃ মাতৃৰ পৰা কেতিয়াবা গালি গালাজ খাবলগীয়া হয় নেকি নাই জুবিনদাৰ ক্ষেত্ৰত গালি নাপাৰে বাৰু মা দেউতাই চ' আগবাঢ়ি যায় জুবিনদাক লগ কৰিবলৈ কয় কেতিয়াবা জুবিনদাৰ টাইম নাথাকেতো চ' শ্বুটিং চলি থাকে সেইটোৰ কাৰণে সকলো তোমাৰ জুবিন গাৰ্গৰ পেণ্ট চোলা ডিঙিত চেইন টুপি চশমা কিয় সৰুৰ পৰাই তুমি জুবিন গাৰ্গক ভাল পোৱা নেকি মই সৰুতে 8 বছৰৰ পৰা ভাল পাওঁ চ' এই গুৱাহাটীত আহোঁতে চশমা এযোৰ ল'লোঁ টুপি এটা ল'লোঁ সেইটোৱে আৰু জুবিন গাৰ্গৰ যেনেদৰে মিমিক্ৰি কৰা তেনেদৰে তুমি গানো গাব জানা নেকি গান নাজানো মই আজি মন নাই গান গাবলৈ গান শিকি আছা গান শিকি আছোঁ জুবিন গাৰ্গৰ কেইবাখনো নতুন অসমীয়া ছবি আহি আছে 5খন চিনেমা আহি আছে বাট এতিয়া ৰিলিজ নকৰোঁ পিছত ৰিলিজ কৰিম জুলু বুলি এখন আহি আছে সাগৰ বুলি বাঘ বুলি আৰু চিনেমা আহিব আৰু গান কৰি আছোঁ হিন্দী চিনেমা সেইটোৱে ৰত্নাকৰ কিন্তু ৰাইজে আদৰি লৈছে ভাল লাগিছে আদৰাৰ কাৰণে ধন্যবাদ আহ্বান জনালোঁ চিনেমা আহি থাকিব অসমীয়া চিনেমা চাব লাগিব দৈ যাম অসমীয়া চিনেমা চাম থেংক ইউ লাভ ইউ আৰু তোমাৰ দেখিছিলোঁ ছ'চিয়েল মিডিয়াত তুমি এখন গাড়ী তুমি চলাইছিলা সেই গাড়ীখন অকণমান ধৰা তোমাৰ সেই কথাখিনি যদি অকণমান কৈ দিয়া গাড়ীখন কাৰ হয় বা তুমি কেনেধৰণে গাড়ীখন মানে আমাৰ গাঁৱৰে হয় দাদা এজনৰ হয় কেতিয়াবা দাদাজনে ক'ৰবাত যালে মোক কেতিয়াবা দিয়ে চলাবলৈ সেইকাৰণে মই চলাওঁ পঢ়া খৰচটো ওলায় ঘৰত অলপ দিগদাৰ হয় সেইকাৰণে পঢ়া খৰচটো ওলাই যায় আছে দেউতাই হাজিৰা কৰে আৰু মায়ে ঘৰত থাকে দাদাই গুৱাহাটীত কাম কৰে সেইটোৱে যেতিয়া ধৰা তুমি অনুষ্ঠানলৈ গৈছা তুমি এতিয়া 500 টকা এটা পাইছা হয়তো আৰু অনুষ্ঠান পাবা যেতিয়া তুমি জুবিন গাৰ্গক পাবা তুমি তেতিয়া জুবিন গাৰ্গক কি ক'বা তোমাৰ জুবিন গাৰ্গক লগ পালে তোমাৰ সপোন কি তেওঁ কি মানে কি ভাষাৰে তুমি তেওঁক মানে কেনেধৰণে ক'বা তুমি প্ৰথম মোৰ চকুৰ পানী ওলাব জুবিনদাক দেখোনে ভৰিখন চুম প্ৰথম চ' জুবিনদাক মোৰ গান গাবলৈ মন আছে জুবিনদাক ক'ম কিছুমান কথা পালে ক'ম আৰু পিছত দেখা যাব এইটো সেইটোৱে জুবিন গাৰ্গক লগ পোৱাৰ যথেষ্ট হেঁপাহ আছে তোমাৰ আছে এইটো হেঁপাহ মানে বহুত আশা এটা আছে বহুত ডাঙৰ আশা এটা আছে সেইটো কৰিম আৰু লগ পালেহে মোৰ তেতিয়া ভাল লাগিব তুমি সাধাৰণভাৱে যেতিয়া কথা পাতা তেতিয়াও তুমি জুবিন গাৰ্গৰ আৰ্হিতে কথা পাতা নেকি আজিকালি তেনেকুৱা কিছুমান কেতিয়াবা কৈ দিওঁ আৰু নিজৰ ভাষাটো কওঁ আৰু নিজৰ ভাষাৰে অকণমান যদি কৈ দিয়া
এতিয়া নোলাব নহয়, এনেকৈ কৰি আছোঁ, এতিয়া কোনটো ওলাই যাব সেইটোৱে আৰু। অকল জুবিন গাৰ্গৰ মাত। অঁ অকণমান কৰোঁ আৰু জুবিন দা ভাল পাওঁ কাৰণে ওলালে হয় সেইটোৱে আৰু। ভৱিষ্যত